চিনেমাৰ দৰেই ছবি কাহিনী ক্ৰমাৎ বিলুপ্ত হ'ব ধৰা এক চিকাৰী কুকুৰৰ ছবি আজি হাওফা দ্য হাণ্টিং ডগ এয়া মণিপুৰৰ ছবি মণিপুৰৰ টাংখুল জনগোষ্ঠীৰ অতিকে প্ৰিয় হাওফা কুকুৰৰ কাহিনী আজি আপোনাক ক'ব খুজিছোঁ সমগ্ৰ বিশ্বই নজনা এই হাওফা কুকুৰৰ প্ৰজাতিটোৰ আছে কিছুমান বিশেষ গুণ হাওফা প্ৰজাতিৰ এই কুকুৰ পোৱা যায় একমাত্ৰ মণিপুৰত চিকাৰত অতিকে বিশ্বস্ত হাওফা কুকুৰ টাংখুল সংস্কৃতিৰ অংশ হৈ পৰিছে মণিপুৰৰ টাংখুল সংস্কৃতিৰ অভিন্ন অংগ এই হাওফা কুকুৰনো আচলতে কি মণিপুৰৰ উখৰুল জিলাৰ টাংখুল সম্প্ৰদায়ৰ মাজত এই হাওফা কুকুৰৰ বসতি আছে টাংখুল জনগোষ্ঠীয় লোকে চিকাৰত ব্যৱহাৰ কৰা এই হাওফা কুকুৰ গৰাকীৰ প্ৰতি অতিকে বিশ্বস্ত যাৰ বাবে টাংখুল কৃষ্টি সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰা এই বিশেষ প্ৰজাতিৰ কুকুৰটোক লৈ মণিপুৰত আছে এক বিশেষ মান অভিমান হাওফাবিধ দুই ধৰণৰ এবিধ কিছু সৰু এবিধ ডাঙৰ আৰু সৰু হাওফাবিধ ব্যৱহাৰ হয় চিকাৰৰ লগতে সৰু সৰু খেল খেলাত আনপিনে ডাঙৰ হাওফা ব্ৰিডৰ কুকুৰ টাংখুল জনগোষ্ঠীয় যুৱকৰ চিকাৰৰ অভিন্ন অংগ বিগত সময়ছোৱাত প্ৰতি ডিচেম্বৰ মাহত ফুংচাম হাওফা ফেষ্টিভেল অনুষ্ঠিত হয় যি উৎসৱ আচলতে এই বিশেষ প্ৰজাতিৰ কুকুৰটোৰ বিষয়ে বিশ্ব সমুদায়ৰ মাজত পৰিচিতি দিয়াৰ এক প্ৰয়াস আছে ফুংচাম হাওফা মহোৎসৱ উৎসৰ্গিত হাওফা প্ৰজাতিৰ কুকুৰৰ প্ৰতি গৰাকীৰ প্ৰতি অতি বিশ্বস্ত হাওফা কুকুৰে অতি সহজেই প্ৰশিক্ষণ লয় আৰু যাৰ বাবে অসম ৰাইফলছৰো প্ৰশিক্ষিত কুকুৰ হিচাপে কাম কৰে হাওফাই যোৰহাটত বিগত সময়ছোৱাত ড্ৰগ ট্ৰেইনিং চেণ্টাৰত এই হাওফা প্ৰজাতিৰ কুকুৰক সংগী কৰি লৈছে আছাম ৰাইফলছৰ প্ৰশিক্ষিত কুকুৰ হিচাপে এতিয়া এই হাওফা কুকুৰৰ সংখ্যা দিনক দিনে কমি আহিছে মণিপুৰৰ ফুংচাম জিলাৰ বাসিন্দা আৰু ফুংচাম হাওফা লাভাৰ্ছ এছ'চিয়েশ্যনে বিগত সময়ছোৱাত এই কুকুৰবিধক জনপ্ৰিয় কৰাৰ লগতে এই প্ৰজাতিটো ধৰি ৰখাৰ প্ৰয়াস কৰিছে আৰু কুকুৰ প্ৰিয় যিকোনো লোকেই অতি সহজেই বন্ধুত্ব গঢ়িব পাৰে হাওফা প্ৰজাতিৰ এই বিশেষ শ্ৰেণীৰ কুকুৰৰ সৈতে ব্যুৰো ৰিপৰ্ট DY 365